ইউপি লগতে এলপি টো পোষ্ট লৈছে যথেষ্ট ইয়াত দিছে 2900 এলপিত পোষ্ট লাইছে ইউপিত ক্ষেত্ৰত 2600 আৰু ইয়াৰ ক্ষেত্ৰত দিছে যে আপোনালোকৰ এপ্লাই কৰাৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন কি লাগিব ডিটেইলছ জনাবলৈ লৈছো আৰু যিসকলে অলৰেডি আসাম টেট আৰু সিটেট পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব সেইটো আমি গম পাওঁছে আৰু এইকেইটা স্কেলটো দিছে তেওঁলোকৰ 40,000 to 70,000 আৰু এই ক্ষেত্ৰত কোৱালিফিকেশ্যন কি লাগিব ডিটেইলছ দেখাবলৈ লৈছো আৰু ডিস্ট্ৰিক্ট ওয়াইজ যিখন আছে আৰু ডিস্ট্ৰিক্ট ওয়াইজ মিডিয়াম ওয়াইজ এণ্ড ৰিজাৰ্ভেশ্যন তাৰো লিষ্ট প্ৰকাশ পাব এতিয়ালৈকে প্ৰকাশ পোৱা নাই আৰু ইয়াত দিছে the condition of recruitment দিছে the director of elementary education Assam reserve the right to cancel or postpone the recruitment at any stage without assigning any reason thereof দিছে তেনেকৈ postpone কৰিব বা cancel কৰিব পাৰে director of elementary education the candidate who have passed the Assam TET CTET for lower primary school will be eligible for applying যিসকলে Assam TET আৰু Central TET পাছ কৰিছে তেওঁলোকে পাৰিব এপ্লাই কৰিব either the language 1 or the language 2 of the Assam TET and CTET candidates shall match the medium of instruction of the school wherein the candidate wishes to apply দিছে তেওঁলোকৰ language 1 or 2 দিছে next the merit list will be separate for each district and category list merit list পাব বেলেগ বেলেগ category or district wise এইজৰ ক্ষেত্ৰত দিছে তেওঁলোকৰ 18 to 40 years লৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত দিছে আনৰিজাৰ্ভ কেটেগৰী ক্ষেত্ৰত দিছে 40 years লৈকে পাৰিব 42 years for ex-servicemen 43 years for OBC MOBC and 45 years for SC ST Hills 50 years for PWBD as on 1st January 2025 অৰ্থাৎ 2025 বৰ্ষৰ 1st January 2025 লৈকে যিসকলৰ বয়স এই যেটো নিৰ্ধাৰিত কৰি থোৱা আছে তাৰ ভিতৰত যদি পাৰে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব দিছে no person having more than 2 living children on or after 1st January 2021 from a single or multiple partners shall be eligible for appointment as per Gov policy on small family norms the guidelines contain addition notification number notification the candidate shall have submit the declaration at the time of online application as per the provision contained in the notification addition the required declaration shall be filled up and signed the candidate during the submission of online application or apply ka date dise the 15 February 2025 por পৰা আপোনালোকে 31st March 2025 লৈকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিলে www.assam.gov.in ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু দিছে no offline application will be accepted or offline নোটো আপোনালোকৰ accept নহয় ডকুমেন্টৰ ক্ষেত্ৰত দিছে আপোনালোকৰ ডিজিলকাৰ বা QR কোড আপোনালোকে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত পাৰিব ইয়াত দিছে যদি দৰকাৰ হয় আপোনালোকৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন হ'ব ইয়াত দিছে আপোনালোকে যদি ভুল তথ্য দিয়ে আপোনালোকে যদি ডকুমেন্ট যদি ভুলকে দিয়ে তেতিয়া আপোনালোকৰ যদি ফৰ্ম এপ্লিকেশন আপোনালোকৰ কেনসেল হ'ব ইয়াত দিছে যদি আপোনালোকে ভুল ইনফৰমেশন দিয়ে ডকুমেন্ট যদি ভুলকে দিয়ে তেতিয়া আপোনালোকৰ ওপৰত লিগেল একচন হ'ব ইয়াও দিছে যিসকল অলৰেডি এলপিত ডিডব্লিউ এন ডট এলপিত জব কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব ইয়াত দিছে a candidate can apply only one post against the particular Assam TET and CTET rule only আপোনালোকে এটা পোষ্টৰ কাৰণে যিকোনো Assam TET বা CTET এটাহে এপ্লাই কৰিব পাৰিব ইয়াত দিছে আৰু কোৱালিফিকেশনৰ ক্ষেত্ৰত দিছে যে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত এডুকেশ্যন এসেনশিয়েল কোৱালিফিকেশন এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত দিছে হায়াৰ সেকেন্ডাৰী and senior secondary with at least 50% marks থাকে আপোনালোকে পাব 5% marks পাব তেতিয়া আপোনালোকৰ 50% marks থাকিব লাগিব 2-year diploma in elementary education তেতিয়া যদি আপোনালোকৰ ডিএলএড যদি আছে তেতিয়া আপোনালোকে পাব 5% marks দিছে আৰু Assam TET আৰু CTETৰ পৰা আপোনালোকৰ আহিব 85% marks দিছে আপাৰ প্ৰাইমাৰী ক্ষেত্ৰত 80 কিন্তু এলপি ক্ষেত্ৰত 85% marks আহিব আপোনালোকৰ দিছে নেক্সট আপোনালোকৰ যদি নট এসেনশিয়েল আপোনাৰ এনসিসি যদি বি সি আছে তেতিয়া আপোনালোকে 5 marks পাব যদি বি সাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে 3 marks পাব এই
ইয়াত নেক্সট আপোনালোকৰ স্পৰ্টছৰ ক্ষেত্ৰত আপুনি নেশ্যনেল লেভেলত পাৰ্টিচিপেট কৰিছে বা যদি সফলতা লাভ কৰিছে নতুবা আপোনালোকৰ ফাইন আৰ্টছ বা কালচাৰেলৰ ক্ষেত্ৰত যদি আপোনালোকৰ সফলতা লাভ কৰিছে নেশ্যনেল লেভেলত তেতিয়া আপোনালোকে 5 মাৰ্কছ লাভ কৰিব দিছে candidate having graduation with 2-year diploma in elementary education with Assam TET or Central TET for lower primary will also be eligible for applying. However, no marks will be allocated against graduation. যদি আপোনালোকে আপুনি যদি গ্ৰেজুৱেট কৰি আপুনি যদি গ্ৰেজুৱেশ্যন আপোনালোকৰ আছে যদি আপোনালোকৰ ডিএলএডো আছে আৰু আসাম টেট বা সিটেট যদি আপুনি পাস কৰিছে তেতিয়া এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ গ্ৰেজুৱেশ্যন থকাৰ ওপৰত আপোনাক এক্সট্ৰা মাৰ্কছ তাত নিদিয়ে দিছে স্কেলৰ ক্ষেত্ৰত দিছে 14000 to 70000 আপোনালোকৰ স্কেল আৰু যদি কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি এনসি আছে আপোনালোকৰ ষ্টেটাছ যদি এনসি হৈছে তেতিয়া আপুনি এলিজিবল নহব ইয়াত দিছে বেটাৰমেন্টৰ ক্ষেত্ৰত দিছে যদি আপুনি সেম সাবজেক্ট যদি হায়াৰ সেকেন্ডাৰীত আপোনাৰ যদি ইকোনমিক্স আছিল আৰু বেটাৰমেন্ট যদি আপুনি সেই একেটা সাবজেক্টতে দিছে তেতিয়াহে আপোনাৰ ইয়াত গণনা কৰিব অৰ্থাৎ আপোনাক ইয়াত কাউন্ট কৰিব আৰু ফাৰ্স্ট বেটাৰমেন্ট হৈ আপোনাৰ ইয়াত ধৰিব হেতু দিছে আৰু দেয়াৰ শেল বি ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত দিছে আছে এটো গভ ৰুল ওবিসি এমওবিসি এসসি এসটি ক্ষেত্ৰত সেই ৰুল মতে হ'ব নেক্সট অনলাইন এপ্লিকেশন ফৰ্ম ইয়াত দিছে এন ধৰণ হ'ব এই দিছে জেন্ডাৰ নেম ডেট অফ বাৰ্থ আসাম টেট বা সিটেট ৰুল নম্বৰ সাৰ্টিফিকেট নম্বৰ या ডিটেইলছ ফিল আপ কৰিব লাগিব এন্ড ডকুমেন্টছৰ ক্ষেত্ৰত কি লাগিব দেখিছে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এছএছএলসি এডমিট HSLC mark sheet and certificate any other mark sheet and certificate of higher education DLED mark sheet first year and second year and certificate caste certificate OBC MOBC ST ST document in support of permanent residence of Assam certificate and mark sheet of Assam TET and CTET candidate with disability will have to include certificate of disability issued by Gov authority certificate of ex-serviceman issued by Director Sainik Welfare Board and scan signature দিছে যি সকলৰ অৰ্থাৎ আপোনালোকে যদি আসাম টেট বা সিটেটত যদি এলপিত পাস কৰিছে এটা খুবেই এটা ভাল খবৰ অতি সোনকালে এপ্লাই কৰিব 15 তাৰিখৰ পৰা আপোনালোকৰ হ'ব অনলাইন দিছে আৰু 31 মাৰ্চ লাষ্ট ডেট আৰু ভিডিও যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি আপোনাৰ বন্ধু বান্ধৱী কোনোবা আছে তেওঁলোকৰ ভিডিওটো শেয়াৰ কৰি দিব থ্যাংক ইউ